পঁইতাচোৰা এনেকুৱা এটা জীৱ যাক লৈ বায়'লজিষ্টসকলে কয় যে পৃথিৱীত যদি এতিয়া তৃতীয় বিশ্বযুদ্ধৰ সৃষ্টি হয় আৰু তৃতীয় বিশ্বযুদ্ধ হৈ যদি সমগ্ৰ বিশ্বতে নিউক্লিয়াৰ বোমা পেলাই দিয়া হয় তাৰ পাছত সমগ্ৰ মানৱ জাতি শেষ হৈ যাব, সমগ্ৰ জীৱকুল ধ্বংস হৈ যাব, কিন্তু কেৱল মাত্ৰ এটাই জীৱ জীয়াই থাকিব আৰু সেই জীৱটো হৈছে পঁইতাচোৰা। হয়, বৰ্তমান সময়ত আটাইতকৈ চৰ্চিত এটা বিষয় হৈ পৰিছে পঁইতাচোৰা। আৰু এই পঁইতাচোৰা এই কাৰণে চৰ্চিত হৈ পৰিছে কিয়নো ভাৰতবৰ্ষৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্ত তেখেতে ভাৰতৰ যিসকল যুৱ প্ৰজন্ম সেই যুৱ প্ৰজন্মসকলক পেৰাচাইট আৰু পঁইতাচোৰাৰ লগত কক্ৰচ আৰু পেৰাচাইট এই দুইটা অৰ্থাৎ পৰজীৱী আৰু পঁইতাচোৰা হিচাপে তেখেতে এটা মন্তব্য কৰিছিলে, যদিও পৰৱৰ্তী পৰ্যায়ত তেখেতে তাক খণ্ডন কৰি তেখেতে বেলেগ এটা সন্দৰ্ভত কৈছো বুলি কৈছে, কিন্তু ইতিমধ্যে তেখেতৰ এই মন্তব্যটোৱে সমগ্ৰ দেশৰ যুৱ প্ৰজন্মৰ মাজত ক্ৰিয়া কৰিলে আৰু তাৰ প্ৰতিফলন স্বৰূপেই তাৰ ৰেজিষ্টেন্স স্বৰূপেই জন্ম ললে কক্ৰচ জনতা পাৰ্টি। আৰু এই কক্ৰচ জনতা পাৰ্টিয়ে আজি 10 মিলিয়নৰ সংখ্যা অতিক্ৰম কৰিলে। হয়, আপুনি ঠিক শুনিছে, 10 মিলিয়ন সংখ্যা। ইনষ্টাগ্ৰামত ভাৰতীয় জনতা পাৰ্টি পৃথিৱীৰ আটাইতকৈ সৰ্ববৃহৎ ৰাজনৈতিক দল, কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ ইনষ্টাগ্ৰামত বৰ্তমান সময়লৈকে 10 মিলিয়ন ফলোৱাৰ্ছ পোৱা নাই। ফলোৱাৰ্ছ হৈছে কক্ৰচ জনতা পাৰ্টি। আৰু এই কক্ৰচ জনতা পাৰ্টিত কোন সকল লোকে যোগদান কৰিব পাৰিব? কক্ৰচ জনতা পাৰ্টিৰ তেওঁলোকৰ যি ৱেবছাইট, সেই ৱেবছাইটৰ মতে তাত যোগদান কৰিব পাৰিব যিসকল নিবনুৱা, যিসকল এলেহুৱা, এনেকুৱা ধৰণৰ কিছুমান ক্ৰাইটেৰিয়া নিৰ্ধাৰণ কৰি দিয়া হৈছে যাৰ দ্বাৰা তেওঁলোকে এই পাৰ্টিটোত যোগদান কৰিব পাৰিব। নিশ্চিতভাৱে এইটো কোনো এটা ভাৰতৰ আনুষ্ঠানিক কোনো ৰাজনৈতিক দল নহয়, এইটো এটা চেটায়াৰ হিচাপে আৰম্ভ হোৱা এটা দল, কিন্তু কোনো ভবা নাছিলে যে এই দলটোৱে এনে এক বৃহৎ সংখ্যা তেওঁলোকে চুবগৈ পাৰিব। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে এই কক্ৰচ অৰ্থাৎ পঁইতাচোৰা এই ধাৰণাটোক লৈ 10 কোটি মানুহ 1 কোটি মানুহ 10 মিলিয়ন লোকে ইয়াত কিয় সংযুক্ত হ'ব লগা হ'ল? কাৰণ চিজে তেখেতে যিটো মন্তব্য কৰিছিলে কক্ৰচ অৰ্থাৎ পঁইতাচোৰা, এই পঁইতাচোৰাৰ লগত ইতিমধ্যে দেশৰ যি নিপীড়িত যিসকল লোক, যি শ্ৰমজীৱী লোক, যিসকল নিবনুৱা, এই লোকসকলে তেওঁলোকে নিজকে তাৰ লগত ৰিলেট কৰিব পাৰিছে আৰু তাৰ বাবে তেওঁলোকে ইতিমধ্যে ডিজিটেলি এই আন্দোলনটোৰ অংশ হিচাপে তেওঁলোক সন্নিৱিষ্ট হৈ এই দলটোত যোগদান কৰিছে আৰু ই আজি ইতিমধ্যে 10 মিলিয়নৰ সংখ্যা অতিক্ৰম কৰিছে। গতিকে এটা নতুন ভাৰতৰ ৰাজনীতিত ক'বলৈ গ'লে এটা সম্পূৰ্ণ নতুন প্ৰয়োগ, আৰু এই প্ৰয়োগটোৱে কোন দিশে গতি কৰে এতিয়া পৰৱৰ্তী পৰ্যায়ত সেয়া লক্ষণীয় হ'ব।